10 মাৰ্চ ৰাতিপুৱা 11 বজাত আমি 39,70,000 অৰুণোদয় হিতাধিকাৰী 9,000 টকা হস্তান্তৰ কৰাৰ সিদ্ধান্ত লৈছো। ইয়াৰ ফলত একেদিনাই চৰকাৰৰ 3,600 কোটি টকা খৰচ হ'ব। অসমৰ ইতিহাসত এটা দিনত হস্তান্তৰিত হোৱা এইটোৱেই আটাইতকৈ ডাঙৰ ধন হ'ব। এই পুঁজি কেনেকৈ পাব তাৰ বিষয়ে আমি সিদ্ধান্ত লৈছো। প্ৰত্যেকখন পঞ্চায়ত, মিউনিচিপালিটিৰ ৱাৰ্ড আৰু ভিচিডিচি বা এমএছচি এৰিয়াত একোখন সভা অনুষ্ঠিত হ'ব আৰু সেই সভাতেই এই ধন বিতৰণ হ'ব। কেন্দ্ৰীয় কাৰ্যসূচী জ্যোতি বিষ্ণু কলা মন্দিৰত অনুষ্ঠিত হ'ব আৰু এটা দিনতেই 3,600 কোটি টকা আমাৰ মহিলা আই মাতৃসকলৰ একাউণ্টলৈকে হস্তান্তৰিত হ'ব। আজি আমাৰ কেবিনেটত আপোনালোকৰ মনত আছে 2025 চনৰ যিমান দূৰ মোৰ মনত পৰে 2025 চনৰ 13 জানুৱাৰী তাৰিখে আমাৰ সংগীতানুষ্ঠান প্ৰদৰ্শন কৰি থাকোঁতে ৰাজীৱ শদিয়াৰ মৃত্যু হৈছিল। আজি কেবিনেটে ৰাজীৱ শদিয়াৰ পত্নী উপাসনা বকলিয়াল গগৈক তিনিচুকীয়া জিলাত অসম চৰকাৰৰ 3য় বৰ্গৰ চাকৰি এটা দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰ্থাৎ ৰাজীৱ শদিয়াৰ সংগীত জগতৰ প্ৰতি থকা অৱদানক স্বীকৃতি প্ৰদান কৰি ৰাজ্য চৰকাৰে তেওঁৰ পত্নীক এটা গ্ৰেড 3 পোষ্ট দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। আমি যিমান পাৰোঁ চেষ্টা কৰিম যাতে মডেল কোড অফ কণ্ডাক্টৰ আগতে যাতে এপইণ্টমেণ্টটো দিব পাৰোঁ। আজি কেবিনেটে তাত মঞ্জুৰি প্ৰদান কৰিছে। ভাৰতীয় ন্যায় সংহিতাৰ BNSS আণ্ডাৰ BNSS ছেকশ্যন 346(1) এই ধাৰাৰ অধীনত ৰাজ্য চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ গৰাকীক জুবিন গাৰ্গৰ হত্যা গোচৰৰ ডে-টু-ডে ট্ৰায়েলৰ বাবে এখন ফাষ্ট ট্ৰেক এক্সক্লুচিভ কোৰ্ট এখন গঠন কৰি দিবৰ বাবে আজি কেবিনেটে গুৱাহাটী উচ্চ ন্যায়ালয়ক অনুৰোধ কৰিবৰ বাবে কেবিনেটে আজি সিদ্ধান্ত লৈছে। কেবিনেট সিদ্ধান্ত আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক অৱগত কৰিম আৰু পৰৱৰ্তী কাৰ্যসূচী বা পৰৱৰ্তী ব্যৱস্থা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীয়ে গ্ৰহণ কৰিব। এটা আমি ইয়াত নিশ্চিতভাৱে উল্লেখ কৰিম যে এই গোচৰ আৰম্ভ হোৱাৰ পিছত ইউজুৱেলি হত্যা গোচৰত কোনোবা এজন অভিযুক্ত হ'লেও আদালতে বিচাৰ চলি থাকিলে 3-4 মাহত অভিযুক্তসকলক জামিন দিয়ে। কিন্তু বৰ্তমানৰ যিখন কোৰ্টত এই গোচৰটো চলি আছে আমি দেখা পাইছোঁ যে বৰ্তমানৰ ন্যায়াধীশগৰাকীয়ে এজনো অভিযুক্তক আজিলৈকে বেল দিয়া নাই। সেইকাৰণে চৰকাৰৰ ধাৰণা আছিলে যে বৰ্তমানৰ ন্যায়াধীশগৰাকীৰ হাততে গোচৰটো থাকিলে ন্যায়ৰ প্ৰক্ৰিয়া নিশ্চিতভাৱে সুৰক্ষিত হ'লহেঁতেন। কিন্তু আগতে আমি এটা কথা ঘোষণা কৰি থৈছিলোঁ যে এই গোটেই ঘটনাৰ ক্ষেত্ৰত পৰিয়ালে যি বিচাৰে আমি তাকেই কৰিম। যিহেতু পৰিয়ালে ৰাজহুৱাভাৱে ফাষ্ট ট্ৰেক বা এক্সক্লুচিভ কোৰ্টৰ কথা কৈছে, সেইকাৰণে আমাৰ মতামতক আমি দূৰত ৰাখি আমি এই ঘটনাটোক বা এই বিচাৰ প্ৰক্ৰিয়াক ফাষ্ট ট্ৰেক কোৰ্টত বা এক্সক্লুচিভ কোৰ্টত আমি দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।
গুৱাহাটী উচ্চ ন্যায়ালয়ে এজন ন্যায়াধীশ দিব, গুৱাহাটী উচ্চ ন্যায়ালয়ে গাইডলাইন নিৰ্মাণ কৰিব আৰু ষ্টেট গভৰ্ণমেণ্টে লজিষ্টিক ইনফ্ৰাষ্ট্ৰাকচাৰেল ছাপৰ্ট দিব। এই সিদ্ধান্ত আজি কেবিনেটে গ্ৰহণ কৰে। যদি আপোনালোকৰ কিবা সুধিব লগা আছে আটাইকেইটা সিদ্ধান্তৰ ওপৰত সুধিব পাৰে। Sir, if you can repeat আৰু in শেষত English. আৰু এটা মই ভাল খবৰেৰে সামৰণি মাৰিম। আজি আমি অসমৰ চাহ শ্ৰমিকসকলৰ যিটো বৰাকত কিমান আছিলে আৰু ব্ৰহ্মপুত্ৰ ভেলীত আমাৰ যিটো মজুৰি বা চাহ শ্ৰমিকৰ যিটো বেতন তাৰ ওপৰত কেবিনেট বৈঠকৰ আৰম্ভণিতে অসম চাহ মজদুৰ সংস্থা আৰু ভাৰতীয় চাহ মজদুৰ সংস্থাৰ বিষয়াসকলৰ সৈতে আৰু ACKS অসম চাহ কৰ্মচাৰী সংস্থা আৰু চাহ বাগানৰ মালিক পক্ষৰ সৈতে আমি ত্ৰিপাক্ষিক বৈঠক এখনত ভাগ লৈছিলোঁ। তাত সিদ্ধান্ত হৈছে যে ভাৰত চৰকাৰে এতিয়া লেবাৰ কোড প্ৰণয়ন কৰিছে। ছমাহৰ পিছত চাহ শ্ৰমিকসকলৰ মজুৰি নিৰ্ধাৰণৰ প্ৰক্ৰিয়াটো আমি আৰম্ভ কৰিব লাগিব নতুন লেবাৰ কোড মতে। পশ্চিমবংগও সেইকাৰণে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা নাই, কাৰণ লেবাৰ কোড মতে কৰিবই লাগিব। কিন্তু বাগানৰ শ্ৰমিকসকলে ফাইনেল মজুৰি নিৰ্ধাৰণ হোৱাৰ আগতে অন্তৰ্বৰ্তীকালীন এটা মজুৰি বৃদ্ধিৰ বাবে আমাক আবেদন কৰিছিলে। আমিও কেবিনেটত এই বিষয়ে আলোচনা কৰিলোঁ। 1 এপ্ৰিল 2026 চনৰ পৰা কাৰ্যকৰী হোৱাকৈ আমি চাহ বাগিচাৰ শ্ৰমিকসকলৰ দৈনিক মজুৰি 30 টকা বৃদ্ধি কৰিছোঁ। ইয়াৰ ফলত ব্ৰহ্মপুত্ৰ ভেলীৰ চাহ শ্ৰমিকৰ মজুৰি 280 টকা হ'বগৈ। বিজেপি চৰকাৰ যেতিয়া আহিছিল চাহ শ্ৰমিকৰ মজুৰি 116 টকা আছিলে। আজি আমি 116 টকাৰ পৰা ইয়াক 280 টকালৈকে লৈ আহিলোঁ। বৰাক ভেলীত এই দৰমহা বৃদ্ধিৰ ফলত বৰাক ভেলীত দৰমহা আগতে 228 টকা আছিল, এতিয়া বৰাক ভেলীত দৰমহা 258 টকা হ'ব। কিন্তু এইটো অন্তৰ্বৰ্তীকালীন মজুৰি। মই আশা কৰোঁ যেতিয়া ফাইনেল মজুৰি হ'ব ই 300 টকা পাৰ হৈ যাব। আৰু আমি ভাবোঁ যে বহুদিনৰ পৰা যিটো মজদুৰ ভাইসকলৰ বাইদেউসকলৰ দাবী আছিল সেই দাবীটো এতিয়া পূৰণৰ ফালে গৈ আছে। আজি ব্ৰহ্মপুত্ৰ ভেলীত চাহ শ্ৰমিকৰ মজুৰি 280 টকা হ'বগৈ, 30 টকা বৃদ্ধি পাব আৰু কোড অহাৰ লগে লগে ই আৰু অধিক বৃদ্ধি পাব ছমাহ পিছত। বৰাকত এই মজদুৰি হ'বগৈ 258 টকা 258। Sir, if you can give the gist in English on the increase of wages as well as the Zubin Garg. Today, Assam Cabinet has increased the daily wages of